শ্ৰী সাৰংগদী বুঢ়াগোহাঁই, শ্ৰীমতী বৰষা দাস, এতিয়া আমি আগবঢ়াম অসম বিদ্যুৎ সংবহন নিগম লিমিটেডৰ নিযুক্তি পত্ৰ শ্ৰী পলান নাথ। তেখেতৰ পিছতে আগুৱাই আহিব ছায়েদা নাহিদ ফাহিম ইমদাদ আৰু শ্ৰী প্ৰাণজিৎ কলিতা। এয়া শ্ৰী পলান নাথ, ছায়েদা নাহিদ ফাহিম ইমদাদ, শ্ৰী প্ৰাণজিৎ কলিতা। শক্তি বিভাগৰ পাছতে এতিয়া আমি আনুষ্ঠানিকভাৱে আগবঢ়াব লৈছো 7 গৰাকী প্ৰাৰ্থীক শিক্ষা বিভাগৰ নিযুক্তি পত্ৰ। কাৰিকৰী শিক্ষা সঞ্চালকালয়ত নিযুক্তি লাভ কৰা শ্ৰী আকাশ প্ৰতিম বৰা, শ্ৰীমতী জিমলি দাস, এতিয়া উচ্চ শিক্ষা সঞ্চালকালয়ত নিযুক্তি লাভ কৰা শ্ৰীমতী চুনচুনি বৰা, শ্ৰী উপকূল পাটোৱাৰী, প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত নিযুক্তি লাভ কৰা শ্ৰীমতী বন্দিতা কছাৰী, তেখেতৰ পাছতে শ্ৰী নিমাই চন্দ্ৰ দাস, আৰু অসম শিক্ষা সেৱা বিষয়া ৰূপত নিযুক্তি লাভ কৰা শ্ৰী আদিত্য কুমাৰ শৰ্মা। শ্ৰদ্ধাৰ সুধীবৃন্দ, সমগ্ৰ শিক্ষা অসমৰ অধীনস্থ পৌৰগত কৰ্মচাৰী আৰু ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰী পৰিয়াললৈ 5 লাখ টকা এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। আনুষ্ঠানিকভাৱে 3 গৰাকী ব্যক্তিক আমি আগুৱাই আহিবলৈ অনুৰোধ জনাইছো। শ্ৰী পৰেশ চন্দ্ৰ ৰাজবংশী, শ্ৰীমতী ৰঞ্জনা কাকতি আৰু শ্ৰী শংকৰ চৰকাৰ। শ্ৰী পৰেশ চন্দ্ৰ ৰাজবংশী, তেখেতৰ পাছতে শ্ৰীমতী ৰঞ্জনা কাকতি, আৰু শ্ৰী শংকৰ চৰকাৰ। এতিয়া আমি আনুষ্ঠানিকভাৱে আগবঢ়াব ওলাইছো 2 গৰাকী প্ৰাৰ্থীক তথ্য আৰু জনসংযোগ বিভাগৰ নিযুক্তি পত্ৰ শ্ৰী ৰঞ্জিত সেন আৰু শ্ৰীমতী মানস্মিতা মহন্ত। শ্ৰী ৰঞ্জিত সেন, তথ্য আৰু জনসংযোগ বিভাগ শ্ৰী ৰজত সেন, শ্ৰীমতী মানস্মিতা মহন্ত। অসম চৰকাৰৰ হেণ্ডলুম আৰু টেক্সটাইল বিভাগে অনুভৱ কৰিছে যে আজি আমাৰ ৰাজ্যৰ 3টা বিভাগত আমি 465 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ ইয়াত সমবেত হৈছোঁ। 2021 চনৰ মে' মাহত আমাৰ চৰকাৰে দায়িত্ব গ্ৰহণ কৰিছিল। নিৰ্বাচনৰ সময়ত আমি ৰাজ্যৰ জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ চৰকাৰ শাসনলৈ আহিলে
আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি দিম। যুৱক যুৱতীক নিযুক্তি দিম, সেই শব্দটোৰ লগত আমি আৰু এটা শব্দ যোগ কৰি দিছিলোঁ যে আমি স্বচ্ছতাৰে নিযুক্তি দিম। অৰ্থাৎ নিযুক্তি এনেকুৱা ধৰণৰ হ'ব য'ত আমি দুৰ্নীতিৰ পৰা বহু মাইল দূৰত থাকিম, স্বজন আৰু তোষণৰ পৰা আমি বহু মাইল দূৰত থাকিম। মোৰ যোৱা 25 বছৰৰ ৰাজনৈতিক জীৱনৰ অভিজ্ঞতা যে ৰাজ্যত যেতিয়াই নিযুক্তি দিবৰ বাবে প্ৰচেষ্টা কৰা হয়, দুৰ্নীতি আৰু স্বজন তোষণৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আগবাঢ়ি নাযায়, আইন আৰু আদালতৰ জটিলতাৰ সৃষ্টি হয়, আৰু কেনেবাকৈ যদি চৰকাৰখনে নিযুক্তি দিবও পাৰে, সেই নিযুক্তিক লৈ যুৱক যুৱতীসকলৰ মাজত হতাশাৰ সৃষ্টি হয়। যোৱা 3 দিন আগত অসমৰ এখন আদালতত অসম চৰকাৰৰ তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত অসম লোকসেৱা আয়োগৰ এগৰাকী অধ্যক্ষক 10 বছৰ আদালতে কাৰাদণ্ড বিহে আৰু নিযুক্তি যিসকলে লাভ কৰিছিল সেই যুৱক যুৱতীসকলকো আদালতে 7 বছৰ সশ্ৰম কাৰাদণ্ড শাস্তি ঘোষণা কৰে। অৰ্থাৎ নিযুক্তিৰ প্ৰক্ৰিয়াক স্বচ্ছভাৱে ৰূপায়ণ কৰিবলৈ আমাৰ ৰাজ্য চৰকাৰে সকলো ফালৰ পৰা এটা প্ৰচেষ্টা আৰম্ভ কৰিছে, যাতে আমি স্বচ্ছ আৰু ট্ৰান্সপাৰেণ্ট নিযুক্তিৰ এটা ইক'ছিষ্টেম আমি অসমত গঢ়ি তুলিব পাৰোঁ। স্বাভাৱিকভাৱে মই প্ৰায়বোৰ সভাতে কওঁ, যেতিয়া স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা কোৱা হয়, এই স্বচ্ছ আৰু নিকা নিযুক্তি কৰিবলৈ যাওঁতে এটা পলিটিকেল কষ্ট তাৰ লগত ইনভলভ হৈ থাকে। যেনেকৈ আজি আমি যি নিযুক্তি দিছোঁ, এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে যিসকল উপযুক্ত, এনে উপযুক্ত বহু পৰিয়াল আছে যিসকল ক'ৰবাত নহয় ক'ৰবাত আমি জড়িত ৰাজনৈতিক দলটোৰ পিতৃ মাতৃ সদস্য হৈ আছে বা বিভিন্ন দলটোৰ পদত তেওঁলোক অধিষ্ঠিত হৈ আছে। যেতিয়া আমি স্বচ্ছভাৱে নিযুক্তি দিবলৈ যাওঁ, তেওঁলোক আমাৰ ওচৰত আহে আৰু আমি তেওঁলোকক ক'ব লাগে যে আমি নিযুক্তিত খেলি মেলি কৰিব নোৱাৰিম। স্বভাৱজতভাৱে তেওঁলোক আমাৰ ওচৰত খং খাই ক্ৰোধিত হয় আৰু স্বাভাৱিকভাৱে আমাৰ ৰাজনৈতিক জীৱনত তাৰ এটা ডাঙৰ কষ্ট আমি নিৰ্বাচনৰ সময়ত দিবলগীয়া হয়। ঠিক তেনেদৰে যিসকল বিষয়া বা মন্ত্ৰী বিধায়কৰ সম্পৰ্কীয় ল'ৰা ছোৱালীও এই কম্পিটিটিভ পৰীক্ষাবিলাকত অৱতীৰ্ণ হয়, তেওঁলোকক যেতিয়া আমি ক'ব লাগে যে তোমালোকক আমি সহায় কৰিব নোৱাৰোঁ, মন্ত্ৰিত্বৰ দায়িত্ব এৰাৰ পিছতো এটা পৰিয়ালৰ লগত এটা পৰিয়ালৰ সম্পৰ্ক এনেকৈ বেয়া হৈ যায় যে ভৱিষ্যতৰ দিনত পৰিয়ালৰ বিয়া বাৰুটো খোৱাও এক প্ৰকাৰ অসম্ভৱ হৈ পৰে। যেতিয়া পৰিয়ালৰ বিয়া বাৰু খাব যোৱা হয় আৰু যেতিয়া মোৰ লগত মই মন্ত্ৰী নহওঁ, তেতিয়া তেওঁলোকে কয় যে তুমি পাৱাৰত থাকোঁতে কিন্তু তোমাৰ মামাৰ ল'ৰাজনক চাকৰিটো কৰি নিদিলা, তোমাৰ ভতিজাটোক চাকৰিটো কৰি নিদিলা। আৰু সেই সময়ত তলমূৰ কৰি সেই অনুষ্ঠানটোৰ পৰা আঁতৰি অহাৰ বাদে আমাৰ হাতত আন বিকল্প নাথাকে। অৰ্থাৎ একোটা স্বচ্ছ নিযুক্তিৰ বাবে পলিটিকেল কষ্ট আৰু ব্যক্তিগত ক্ষতি দুয়োটাৰ যিকোনো চৰকাৰে সন্মুখীন হ'ব লাগে।
সেইকাৰণে চৰকাৰসমূহে দুটা সহজ ৰাস্তা হাতত লয় যে আমি নিযুক্তি নিদিওঁ আৰু নিযুক্তি দিলেও আমাৰ নিজৰ মানুহখিনিক আমি চাকৰি দিম, পিছত যাতে আমি